বগৰীচাপৰি উন্নয়ন সমিতিৰ তৰফৰ পৰা অহা নতুন বৰ্ষৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। আজি বহুত ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত সকলোৱে আহি যাতে মিলিজুলি এসাঁজ শান্তিৰ পৰিৱেশত এসাঁজ ভোজ ভাত খাই তাৰে কামনাৰে আমি এই বগৰীচাপৰি এইবাৰো আপোনালোকৰ বাবে মুকলি কৰি দিছোঁ। আমি ইয়াত আপোনালোকৰ বাবে যথেষ্টখিনি সুবিধা দিবলৈ আমি চেষ্টা কৰিছোঁ। ধৰক আমাৰ পেচাবগাৰৰ নিৰ্মাণ হৈছে নতুন। আমি ল'ৰা ছোৱালী খেলা ধূলাৰ বাবে আমি পাৰ্ক বনাইছোঁ। তো যথেষ্টখিনি পৰিষ্কাৰ কৰি ৰাখিবলৈ জেগাডোখৰ আমি চেষ্টা কৰিছোঁ। আৰু প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমাৰ সমাগম আমি ঠিকেই দেখিছোঁ। আপোনালোককো আকৌ আহক, আমাক যাতে অকণমান সহায় কৰে। প্ৰত্যেক বছৰৰ দৰে আহি পিনে আমাৰ লগত অকণমান ভাল মুহূৰ্ত আপোনালোকে ইয়াত হেৰি কৰে, যাতে আমাৰ লগত পালন কৰে, তাৰে কামনাৰে এইবাৰ আকৌ বগৰীচাপৰিলৈ আপোনালোকক আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ ইয়াত ধৰক আমাৰ নিজৰ ওচৰৰ জেগাৰ মানুহখিনি প্ৰায় আমাৰ ইয়াত অহা হয়। তাৰ লগতে আমাৰ বহুত দূৰৰ মানুহ আমাৰ ইয়াত আহে। ধৰক আপোনাৰ দুলীয়াজান, যোৰহাট, গোলাঘাট, ধৰক প্ৰায় অসমৰ প্ৰায় জেগাৰ পৰা আমাৰ ইয়ালৈ এতিয়া আমি মানুহ অহা দেখিছোঁ। আমাৰ ইয়াত যথেষ্টখিনি তেওঁলোকে ভালো পাইছে আমাৰ ইয়াত আহি। তো তেনেধৰণে আমাৰ আপোনাৰ যিমানখিনি চৰকাৰী আমাৰ ইয়াত অফিচ আছে তেওঁলোকৰ মানুহো আমাৰ ইয়াত আহে। তো ধৰক আমাৰ প্ৰায়খিনি আমাৰ মানুহ আমাৰ ইয়াত মানে দেখা গৈছে। মানে এতিয়া আপোনাৰ প্ৰায় আমাৰ 20ৰ পৰা 30 জন দল থাকে আমাৰ ইয়াত প্ৰায়। তো আপোনাৰ বাকী আমাৰ 31st 1 তাৰিখ এইকেইদিনত আমাৰ অলপ মানুহৰ সমাগমটো বেছি হয়। ইয়াত আমাৰ মেইন উদ্দেশ্য হ'ল, আমাৰ উন্নয়ন সমিতিৰ মেইন উদ্দেশ্য হ'ল যাতে ইয়াত অহা ৰাইজে কোনো ধৰণৰ একো অসুবিধা নাপায়। আৰু জেগাডোখৰ আমি প্ৰত্যেক বছৰে আমি কিছুমান তেওঁক ডেভেলপমেণ্ট কৰি যাব পাৰোঁ। আৰু জেগাডোখৰ চাফ চাফাইৰ পৰা আদি কৰি এইখিনি বস্তু আমাৰ পৰিচালনা সমিতি আমি এইখিনি চাওঁ। এইখিনি বস্তু হয় আমাৰ ইয়াত অৰিহণা মানে আমি এটা আপোনাৰ এণ্ট্ৰি ফিজ বুলি আমি নলওঁ। আমি আপোনাৰ যিটো আমাৰ চাফ চাফাইৰ কাৰণে লোৱা হয়, আৰু এটা আমি পাৰ্কিঙৰ কাৰণে আমি এটা সৰু অৰিহণা লওঁ। তাৰে আপোনাৰ ধৰক সৰু গাড়ী, ডাঙৰ গাড়ী তেনেকৈ অলপ আমাৰ ডিফাৰেঞ্চ এটা আছে। তাত ধৰক 100 ৰুপিজৰ পৰা 200 ৰুপিজ তেনেকৈ প্ৰায় লোৱা হয় পাৰ্টি ৱাইজ। মানে ব্যৱস্থা মানে আপোনাৰ আমাৰ চাফ চিকুণতাৰ পৰা বেছি গুৰুত্ব দিয়া হৈছে। মেইন আমাৰ চাফ চিকুণতাৰ বেছি গুৰুত্ব দিয়া হয়। লগতে আমাৰ তেখেতে কৈ গৈছিলি পাৰ্কৰ ব্যৱস্থাখিনি কৰি দিয়া হৈছে। আমাৰ ডাষ্টবিনখিনি মেইন হৈ গ'ল আমাৰ ডাষ্টবিনৰ প্ৰত্যেকটো আপোনাৰ দলৰ কাৰণে প্ৰত্যেকটো আমি চৰকাৰৰ ওচৰতে ডাষ্টবিনটো ব্যৱস্থা কৰি দিছোঁ, যাতে মানুহখিনি আপোনাৰ বস্তু খাই বৈ জাবৰ জোথৰ যেন বাহিৰত নেপেলায়। ডাষ্টবিনৰ ব্যৱস্থা কৰি দিছোঁ। বিশেষকৈ আমাৰ পাৰ্কৰ সৰু ল'ৰাখিনিৰ কাৰণে পাৰ্কৰ ব্যৱস্থাটো কৰি দিয়া হৈছে। আৰু আপোনাৰ পেচাব গোৱাৰ ব্যৱস্থা আমাৰ দুফালে কৰি দিয়া হৈছে। প্ৰাকৃতিক পৰিৱেশটো আছে আপোনাৰ আমাৰ বগৰী গছে ভৰপূৰ হৈ আছে। সেইকাৰণে আমাৰ নামটো বগৰীচাপৰি কৰা হৈছে। আৰু লগতে আপোনাৰ চাফ চিকুণৰ পৰা বেছি গুৰুত্ব দিয়া হয়। আমাৰ কি ক'ব, আমাৰ ইয়াত ক'ব গ'লে আপোনাৰ আমাৰ বিধায়ক মহোদয় আমাৰ ইয়াত জড়িত থাকে। আপোনাৰ 31ৰ দিনাখন বিধায়ক চাই আমাৰ ইয়াত পাৰ্টি এটা দিয়ে। আপোনাৰ লগতে শিল্পী সমাজখিনিও গোটেইখিনি তেওঁলোক থাকে ইয়াতে। আগতীয়াকৈ যদি কৈ দিয়া হয়, চব ব্যৱস্থা কৰি দিয়া হয়। আপোনাৰ চকী টেবুলৰ পৰা ইত্যাদি কৰি আপোনাৰ কেৰাহী বাচন বৰ্তন আগতীয়াকৈ যদি আমাৰ লগত কণ্টেক্ট কৰি থৈ দিয়ে, আমি গোটেইখিনি সুবিধা কৰি দিয়া হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।